প্ৰথম যেতিয়া ভিডিঅ'টো পাওঁতে ভাবিছিলোঁ চিনেমা বা কিবা ৰিলছৰ শ্বুটিং হৈ আছে নেকি। পিছত যেতিয়া গম পালোঁ যে যিজন যুৱকক, যিজন মোৰ বন্ধু জ্ঞানদীপ হাজৰিকাক আৰক্ষীয়ে আক্ৰমণ কৰা বুলি যেতিয়া গম পালোঁ, তেতিয়া আমি হতাশ হৈ পৰিলোঁ। অশোক নিলম্বন কৰা হৈছে ঠিকে, কিন্তু কেৱল নিলম্বনৰ মাজতে দায়িত্ব যদি সামৰে আৰক্ষীয়ে, সেই আৰক্ষীৰো ক'ৰবাত বিফলতা বুলি ক'ব লাগিব। কাৰণ এই প্ৰসংগসমূহ আজিৰ নহয়, দীৰ্ঘদিন ধৰি আৰক্ষীৰ একাংশ বিষয়াৰ এনে উদ্ভণ্ডালিৰ বিৰুদ্ধে আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ। নিজকে খাকীৰ পোচাকযোৰ পিন্ধাৰ পিছতে একাংশই সিংঘম বুলি ভাবি লয়, একাংশই দবং বুলি ভাবি লয়। কিন্তু আচলতে আৰক্ষীৰ কাম কি? ৰাইজক সেৱা কৰিবলৈ তেওঁলোকক সেই পোচাকযোৰ দিয়া হৈছে, কিন্তু সেই ঐক্য সাজত তেওঁলোকে দাগ লগাইছে। তেনে এগৰাকী আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা। এয়াই প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও একাধিক তেনে অভিযোগ তেওঁৰ বিৰুদ্ধে আছে, য'ত বাটে পথে যাকে য'তে দেখা পায় দুৰ্ব্যৱহাৰ কৰে, মাৰপিট কৰিবলৈ তেওঁ উদ্যত হয়। আৰু এনেধৰণৰ অফ কেমেৰা বহু ঘটনা সংঘটিত হৈছে, য'ত ভুক্তভোগী আৰক্ষীৰ বিৰুদ্ধে মুখ খুলিবলৈ ভয় কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে আৰক্ষীক ৰাইজৰ বন্ধু হ'বলৈ। থানালৈ যদি কোনো লোক আহিছে, আলহীৰ দৰে তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকৰ কথা শুনিবলৈ। কিন্তু এনে একাংশ বিষয়াৰ কাৰণে এতিয়া কিবা বিপদ আপদ হ'লেও আৰক্ষীৰ ওচৰলৈ ৰাইজ যাবলৈ ভয় কৰা হৈছে। আৰু আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও ভয়ত সময় পাৰ কৰিবলগীয়া হৈছে। কাৰণ সেই ভাৰ্গৱ বৰবৰা এই কটন বিশ্ববিদ্যালয়ৰ সমীপৰ পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, আৰু তেওঁলোকেও বিভিন্ন সময়ত প্ৰতিবাদ ইত্যাদি যেতিয়া সাব্যস্ত কৰিবলৈ ওলাই আহে, এই আৰক্ষীয়ে বৰ্বৰতা দেখুৱায়, পুৰুষত্ব দেখুৱাই এই ছাত্ৰসকলৰ ওপৰত তেওঁলোক জঁপিয়াই পৰে। কালিও সেই একেই ঘটনা সংঘটিত হ'ল। কটনৰ ছাত্ৰসকল আছে আমাৰ সৈতে, আমি কথা পাতিম। প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে অভিযোগ একেই আছে, নিলম্বন কৰা হৈছে। কিন্তু নিলম্বনে সেই শাস্তি হ'ব নোৱাৰে, কাৰণ দুৰ্ব্যৱহাৰ কৰাটো কাৰো অধিকাৰ নাই। বিশেষকৈ আৰক্ষীয়ে খাকী পোচাক পিন্ধি এই যি দাদাগিৰি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কি ক'ব? কালিৰ যিটো ঘটনা, কালিৰ ঘটনাটোৰ প্ৰথম যেতিয়া ভিডিঅ'টো পাওঁতে ভাবিছিলোঁ চিনেমা বা কিবা ৰিলছৰ শ্বুটিং হৈ আছে নেকি। পিছত যেতিয়া গম পালোঁ যে যিজন যুৱকক, যিজন মোৰ বন্ধু জ্ঞানদীপ হাজৰিকাক আৰক্ষীয়ে আক্ৰমণ কৰা বুলি যেতিয়া গম পালোঁ, তেতিয়া আমি হতাশ হৈ পৰিলোঁ। আৰক্ষীয়ে কি যুক্তিত সেই ছাত্ৰজনক এনেদৰে বৰ্বৰভাৱে আক্ৰমণ কৰিছে, তাক লৈ আমাৰ প্ৰশ্ন জাগিছে। যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুলিচৰ সৈতে জনসাধাৰণৰ যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ কথা কয়, তেনে সময়তে আৰক্ষীৰ যিটো আচৰণ, এই আচৰণে কিন্তু আমাক আচৰিত কৰি তুলিছে। আচলতে অসম আৰক্ষীৰ যিটো তেওঁলোকৰ দক্ষতা, যি সময়ত তেওঁলোকে দক্ষতা দেখুৱাব লাগিছিল, তেনে সময়ত তেওঁলোকৰ বিফলতাসমূহ প্ৰকাশ কৰি আহিছে। কালিৰ ঘটনাক আমি ধিক্কাৰ জনাইছোঁ, আৰু কালিৰ ঘটনাক আমি ধিক্কাৰ জনাই আমি পাণবজাৰ আৰক্ষী চকীৰ সন্মুখত আমি তাত কটনিয়ান সমবেত হৈছিলোঁ, আৰু আমি দাবী উত্থাপন কৰিছিলোঁ যে জ্ঞানদীপক মুকলি কৰি দিব লাগে, সমান্তৰালভাৱে আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিব লাগে। আৰু সন্মানীয় জি পি সিং ডাঙৰীয়াই আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰাৰ যি নিৰ্দেশ জাৰি কৰিছে, তাৰোপৰি তদন্ত হ'ব বুলি কৈছে। কিন্তু এই তদন্ত অতি শীঘ্ৰেই হ'ব লাগে, আৰু তদন্তৰ যিটো ফলাফল ৰাজহুৱাভাৱে ঘোষণা কৰিব লাগে বুলি আমি কটন বিশ্ববিদ্যালয় আচুকতে স্পষ্টভাৱে ক'ব খুজিছোঁ। পৰৱৰ্তী সময়ত যাতে অসম আৰক্ষীৰ এনে কিছুমান বিষয়া কৰ্মচাৰীয়ে যাতে জনসাধাৰণৰ ওপৰত এনে সিংহামী ষ্টাইল নেদেখুৱায়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি জি পি সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এই ঘটনাটোৱে শেষ ঘটনা হওক, ইয়াৰ পিছত যাতে এনেকুৱা ঘটনা কোনো কাৰণত অসমত আমি দেখিবলৈ নাপাওঁ, তাৰ কাৰণে জি পি সিং ডাঙৰীয়াক ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ। এই যিটো পৰিৱেশ অসমত নতুনকৈ আহিছে, আগতে আমি দেখিছিলোঁ উত্তৰ প্ৰদেশ, বিহাৰত তেনেকৈ পুলিচৰ গুণ্ডাগিৰি চলে, পুলিচৰ দাদাগিৰি চলে। কিন্তু অসমলৈ এই কিছুমান কালচাৰ নতুনকৈ আদৰণি জনোৱা হৈছে, নতুনকৈ লৈ অহা হৈছে, যিটো গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে। কটনিয়ানে আজিৰ তাৰিখত এই বিষয়টোৰ প্ৰতিবাদ কৰিছে, সমগ্ৰ ৰাজ্যজুৰি চৰ্চা হৈছে। কিন্তু তাৰ পিছতো এনেধৰণৰ ঘটনা বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে, আৰু সেই আৰক্ষীৰ বৰ্বৰতাত ৰাইজ অতিষ্ঠ হৈ পৰিছে। কিমান দিনলৈ? আৰু আৰক্ষী যিটো মূল শ্লোগান আছে, জনহিত জনসেৱাৰ্থে, কোনোবাখিনি চাগে মানুহৰ এই আৰক্ষীৰ বাবে এই বিশ্বাসটো হেৰাই গৈছে। কাৰণ এই ঘটনাতে প্ৰথম নহয়, ইয়াৰ আগতো কেতিয়াবা আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰা দেখিম আমি নগাঁৱত এজন যুৱকক এনকাউণ্টাৰ কৰিছিল ড্ৰাগছৰ সেৱনৰ অপৰাধত। এনেকুৱা ঘটনা আগতেও দেখিছোঁ, কেতিয়াবা বহুত বেয়াকৈ পিটে। এই ঘটনাবিলাকে আৰক্ষী বা মানুহৰ যিটো বিশ্বাস, সেই বিশ্বাসটো হেৰুৱাই পেলাইছে। আৰু এনেকুৱা সংস্কৃতি আগতে কেতিয়াও অসমত নাছিল। উত্তৰ প্ৰদেশ, বিহাৰত আমি এনেকুৱা সংস্কৃতি দেখোঁ, যাক আমি জংঘল ৰাজ বুলি কওঁ। আৰু এই জংঘল ৰাজ এতিয়া আহি অসমত প্ৰৱেশ কৰিবলগীয়া হৈছে। এইটো অসমৰ কাৰণে, অসমবাসীৰ অত্যন্ত দুৰ্ভাগ্যজনক আৰু চূড়ান্ত ভয়ংকৰ এটা কথা। সেইকাৰণে আমি বিচাৰোঁ যে এনেকুৱা সংস্কৃতি বন্ধ হ'ব লাগে। আৰক্ষী ৰাইজৰ বন্ধু হওক, আৰক্ষীৰ বিপদৰ সময়ত মানুহ যেতিয়া আৰক্ষী কাষলৈ যায়, আৰক্ষী ন্যায় বিচাৰি যায়,
কেতিয়াও এনেকুৱা পিটন খাম বা এনেকুৱা অত্যাচাৰৰ সন্মুখীন হ'বলৈ কাৰণে আৰক্ষী ওচৰত নাযায়। সেই আৰক্ষীৰ ওপৰত মানুহৰ যিটো বিশ্বাস আগতে আছিল, সেই বিশ্বাস আৰু অটুট থাকক, আমি সেইটোৱে কামনা কৰোঁ। চাওক শ্যামলী, এই গোটেই বিষয়টোক লৈ প্ৰশ্নচিহ্ন কিয় উত্থাপিত হৈছে? কোনো এজন মানুহে ভুল কৰিব পাৰে, দোষ তেওঁৰ হ'ব পাৰে, তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কিছু প্ৰক্ৰিয়া আছে। হয়তো তেওঁ যদি আইন অমান্য কৰিছে, তেওঁক সেই প্ৰক্ৰিয়াৰে আগবঢ়াই নি শাস্তি দিয়াৰ ব্যৱস্থা কৰক, তাত কাৰো ক'বলগীয়া একো নাথাকিলহেঁতেন, ডিমত কাৰো নাথাকিলহেঁতেন। কিন্তু ৰাজপথৰ মাজত এই ধৰণে এজন ছাত্ৰক, যি ঘৰৰ পৰা আহি গুৱাহাটীত আছেহি আৰু গুৱাহাটীত চলা ফুৰাৰ সেই খৰচ উলিয়াবলৈ তেওঁ ডেলিভাৰী বয় হিচাপে কাম কৰিছে, একে সমানে তেওঁ অধ্যয়নতো ব্ৰতী হৈ আছে। কষ্ট কৰি খোৱা মানুহৰ ওপৰত আৰক্ষীৰ বীৰত্ব কিমান দূৰ গ্ৰহণযোগ্য, তাক লৈ প্ৰশ্নচিহ্ন উত্থাপিত হৈছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে অসমৰ সংস্কৃতি নাছিল, বাহিৰৰ পৰা এই সংস্কৃতিসমূহ ইয়াত আমদানি কৰি বীৰত্ব দেখুৱাবলৈ যিসকল আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বা এনে কামসমূহ কৰিছে, সেয়া ধিক্কাৰযোগ্য। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে যে আৰক্ষী ৰাইজৰ বন্ধু হ'ব লাগে, আৰক্ষী থানালৈ যি আহিছে আলহীৰ নিচিনাকৈ চাহ একাপ খুৱাই কথা পাতিব লাগে। কিন্তু এনে পৰিৱেশসমূহ যেতিয়া হয়, তাৰপিছত সেই আৰক্ষীৰ ওপৰত ৰাইজৰ আস্থা কমি যায়। ক'ৰবাত ন্যায় বিচাৰি আৰক্ষীৰ ওচৰলৈ যেতিয়া আমি যাম বুলি ভাবোঁ, এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া পৰিৱেশৰ সূচনা হয়। এনেকৈ জানো ৰাজ্যৰ শান্তি শৃংখলাটো ভালভাৱে সুস্থিৰভাৱে চলাই নিয়াটো সম্ভৱ হ'ব? ৰাজ্য চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো শ্লোগান, আৰক্ষী জনসাধাৰণৰ বন্ধু হ'ব লাগে, এই শ্লোগানটোক যিসকল আৰক্ষী বিষয়াই ভেঙুচালি কৰে, যিসকল বিষয়া কৰ্মচাৰীয়ে অমান্য কৰে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু কালিৰ যিটো ঘটনা, কালিৰ সমগ্ৰ ঘটনাটোৱে আচলতে পোহৰলৈ আনিছে যে হিমন্ত বিশ্ব শৰ্মাৰ বাক্য তেওঁলোকৰ বিভাগৰ কৰ্তব্যৰত বিষয়াসকলে কিমান দূৰ পালন কৰে। গতিকে তেওঁলোকে চোকা নজৰ দিয়া উচিত, যিসকল বিষয়া কৰ্মচাৰীয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰে শ্লোগান নুশুনে, তেনেস্থলত বিভাগীয় কি শ্লোগান মানিব, তাক লৈ আমাৰ মনত প্ৰশ্ন জাগিছে। গুৱাহাটীত অমিত শ্বাহ আহিছিল, তেওঁলোকক ৰাষ্ট্ৰপতিৰ পদক দিয়াৰ সময়ত অমিত শ্বাহেও ৰাইজৰ বন্ধু হ'বলৈ কৈছিল। কিন্তু এনে আৰক্ষী বিষয়া এতিয়াও অসম আৰক্ষীত আছে, যিসকল আৰক্ষী বিষয়াক লৈ অসম আৰক্ষীয়ে গৌৰৱ কৰিব লাগিছিল, সেই আৰক্ষী বিষয়াসকলৰ কাৰণে বাৰে বাৰে অসম আৰক্ষীয়ে লাজত নাক কোচাবলগীয়া হৈছে। খাকীত তেওঁলোকে দাগ লগাইছে আৰু সেই দাগ মুচিবলৈ প্ৰত্যেকগৰাকী নিষ্ঠাৱান আৰক্ষী বিষয়াই দায়িত্ব ল'বলগীয়া হৈছে। বাৰে বাৰে ইয়াৰ প্ৰতিবাদ হৈছে, ইয়াৰ বিৰোধিতা কৰা হৈছে, ৰাইজে এই বিষয়সমূহক লৈ চৰ্চা কৰিছে, যি বিষয় কেতিয়াও গ্ৰহণযোগ্য নহয়। সেয়েহে এনে আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হ'ব লাগিব। এনে আৰক্ষী বিষয়াসকলে যাতে আৰু দম্ভালি মাৰিব নোৱাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। দাবী সৰ্বত্ৰে উত্থাপন হৈছে যে কেৱল নিলম্বন নহয়, এই আৰক্ষী বিষয়াসকলক বৰ্খাস্ত পৰ্যন্ত কৰিব লাগিব। তেহে অসম আৰক্ষী নিকা হ'ব আৰু সঁচাকৈয়ে তেওঁলোকে তেওঁলোকৰ শ্লোগানত লিখাৰ দৰে জনহিত জনসেৱাৰ্থে তেওঁলোকে কাম কৰিব পাৰিব। কিন্তু সেয়া কাৰ্যত তেওঁলোকে কিমান দূৰ কৰিবলৈ সক্ষম হ'ব, তাক লৈ এই মুহূৰ্ততো প্ৰশ্নচিহ্ন উত্থাপিত হৈয়ে আছে আৰু এই ব্যৱস্থাসমূহ গ্ৰহণ নকৰা পৰ্যন্ত প্ৰশ্নসমূহ প্ৰশ্ন হৈ ৰ'ব।